নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও ব্ৰিক ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। অনুপ্ৰৱেশকাৰী মুছলমানৰ বাবে পৰিচয় হেৰুৱাইছে অসমে। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ লগতে এনআৰসি প্ৰসংগতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। অনুপ্ৰৱেশকাৰী মুছলমানৰ বাবে অসমে হেৰুৱাইছে পৰিচয়। ৰাজ্যৰ অধিকাংশ লোকেই অসমে পৰিচয়, সংস্কৃতি আৰু ভূমি হেৰুৱাৰ মূল কাৰক অনুপ্ৰৱেশকাৰী মুছলমান বুলি বিশ্বাস কৰে। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইণ্ডিয়া টুডে কনক্লেভত 19 সংখ্যক সংস্কৰণত ধৰ্মীয় মেৰুকৰণ আৰু জনসংখ্যাৰ ৰাজনীতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অনুপ্ৰৱেশকাৰী মুছলমানসকলে ব্যাপক হাৰত জনসংখ্যা বৃদ্ধি কৰাৰ ফলতেই বেদখল চলিছে। অধিকাংশ অসমীয়া লোকে এইদৰে ভাবে এই প্ৰক্ৰিয়া স্বাধীনতাৰ পূৰ্বৰে পৰা আৰম্ভ হৈছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, মই মোৰ সৈতে ইতিহাসৰ এই বোজা কঢ়িয়াই আছো। তদুপৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত সম্প্ৰদায় ভিত্তিক কোনো ৰাজনীতি নাই বুলি জোৰ দি কয়, মই মিয়াৰ ভোট নিবিচাৰো। ইণ্ডিয়া টুডে কনক্লেভত এনেধৰণে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছে, মই মিয়াৰ ভোট নিবিচাৰো, আমি সম্প্ৰীতিৰে বাস কৰোঁ। ভোটৰ কাৰণে মই তেওঁলোকৰ ওচৰলৈ নাযাওঁ আৰু তেওঁলোকো মোৰ ওচৰলৈ আহিব নালাগে। ৰাজ্যখনৰ বিগত বিধানসভা নিৰ্বাচনত মিয়াৰ ভোট নালাগে বুলি নিৰ্বাচনী প্ৰচাৰ চলোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত 19 সংখ্যক ইণ্ডিয়া টুডে কনক্লেভতো অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে। বিগত মাহত চিপাঝাৰৰ দলপুৰত কেইবা সহস্ৰাধিক লোকে চৰকাৰী উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যাওঁতেই তেনে লোকৰ আক্ৰমণৰ ফলত আৰক্ষীয়ে গুলীচালনা কৰিব লগা হোৱাত 2জন অসামৰিক লোক নিহত হৈছিল আৰু আৰক্ষী জোৱানসহ অতি কমেও 12জন লোক আহত হৈছিল বুলি মন্তব্য কৰে। অসমত কোনো ঘৃণাৰ ৰাজনীতি নাই, আমি তেওঁলোকক উচ্ছেদ কৰিছিলোঁ কাৰণ ৭৭,০০০ একৰ ভূমি ১,০০০ পৰিয়ালে দখল কৰি থাকিব নোৱাৰে বুলি মন্তব্য কৰিছে ইণ্ডিয়া টুডে কনক্লেভত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেইবাটাও মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কৈছে, আমাৰ নীতি হ'ল এটা পৰিয়ালে 2 একৰতকৈ অধিক ভূমি দখল কৰিব নোৱাৰে। আমি অনেক লোকক ভূমি দিবলগীয়া আছে। যদি তেওঁলোকে ভূমি বেদখল কৰি থাকে আমি তেনে লোকক উচ্ছেদ কৰিম। উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। স্থানীয় অসমীয়া লোককো উচ্ছেদ কৰা হ'ব বুলি মন্তব্য কৰিছে। এই ক্ষেত্ৰত কোনো সাম্প্ৰদায়িকতা নাই বুলি মন্তব্য কৰিছে ইণ্ডিয়া টুডে কনক্লেভত হিমন্ত বিশ্ব শৰ্মাই। আনপিনে অসম চৰকাৰৰ ড্ৰাগছ বিৰোধী অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰতিদিনে প্ৰায় 2 কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰি থকা হৈছে। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত তথা চৰকাৰৰ 100 দিনৰ ভিতৰতে 2000 চোৰাং ব্যৱসায়ী আৰু 500 মাটিৰ দালাল গ্ৰেপ্তাৰ কৰা হৈছে। মন কৰিবলগীয়া কথাটো হৈছে যে এনআৰসি সন্দৰ্ভত চৰকাৰৰ একো কৰণীয় নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এনআৰসিৰ সকলো সিদ্ধান্ত নিৰ্ভৰ কৰিব উচ্চতম ন্যায়ালয়ৰ ওপৰত। পৰৱৰ্তী খবৰটো হৈছে শিক্ষাৰ্থীৰ বাবে অভিলাষী আঁচনি চৰকাৰৰ। স্নাতকৰ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে মাহিলী পাব 300 টকাকৈ। স্নাতক আৰু স্নাতকোত্তৰ অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ বাবে এটা সুখবৰ। মেধাক স্বীকৃতি প্ৰদানৰ লক্ষ্যৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে সংযুক্ত মেধা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী বৃত্তি আঁচনি 2021-2022। এই অভিলাষী আঁচনিখনৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰিব জলপানী। আঁচনিখন সম্পৰ্কীয় চৰকাৰী তথ্য অনুসৰি স্নাতকত অধ্যয়নৰত শিক্ষাৰ্থীয়ে প্ৰতিমাহে 300 টকাকৈ লাভ কৰাৰ বিপৰীতে স্নাতকোত্তৰৰ ছাত্ৰ ছাত্ৰীয়ে পাব 500 টকাকৈ। অৱশ্যে এই ক্ষেত্ৰত যোগ্যতাক লৈ চৰ্ত আৰোপ কৰা হৈছে। সংযুক্ত মেধা স্নাতক বৃত্তিৰ
ক্ষেত্ৰত শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 60% নম্বৰ প্ৰাপ্ত হ'ব লাগিব অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাব লাগিব সেইদৰে সংযুক্ত মেধা স্নাতকোত্তৰ বৃত্তিৰ বাবে সাধাৰণ স্নাতক পাঠ্যক্ৰমত 60% নম্বৰ প্ৰাপ্ত হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকল অভিলেখী আঁচনিখনৰ অধীনত জলপানী লাভৰ বাবে শিক্ষাৰ্থীসকলে ডাইৰেক্টৰেট of highereducation.assam.gov.in ত আবেদন কৰিবলৈ লগইন কৰিব পাৰিব ইয়াৰ অন্তিম দিন হৈছে 26 অক্টোবৰ তদুপৰি ছাত্ৰ ছাত্ৰীসকলে পঞ্জীয়ক অধ্যক্ষ শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীৰ ওচৰত প্ৰয়োজনীয় নথিপত্ৰ সহ অনলাইনত দিয়া প্ৰমাণপত্ৰৰ প্ৰিণ্ট আউট কৰি দাখিল কৰিব লাগিব ইয়াৰ বাবে অন্তিম দিন হৈছে অহা 10 নৱেম্বৰ আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 5 কোটি টকাৰ অনুদান আগবঢ়াইছে অইল ইণ্ডিয়া লিমিটেডে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি অইল ইণ্ডিয়া লিমিটেডৰ এক সজাতি দলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 5 কোটি টকাৰ অনুদান আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে এই মহানুভৱতাৰ বাবে তেল কোম্পানীটোৰ লগতে প্ৰতিনিধিসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে এই সাক্ষাৎকাৰত উপস্থিত থাকে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী পূজাক ভয়ংকৰ কুটাঘাতৰ সম্ভাৱনা ব্যক্ত কৰিছে ডিজেপিয়ে শাৰদীয় দুৰ্গা পূজাক লৈ ৰাজ্যবাসীৰ মাজত আৰম্ভ হোৱা উৎসৱমুখৰ পৰিৱেশৰ মাজতে কুটাঘাতকাৰীৰ ভয়ংকৰ আক্ৰমণৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে দুৰ্গা পূজাৰ সময়ছোৱাত যিকোনো কুটাঘাতৰ বাবে আগতীয়াকৈ সতৰ্ক হৈ থাকিবলৈ সাধাৰণ ৰাইজক স্পষ্ট কৰি দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডিজিপি ভাস্কৰ জ্যোতি মহন্তই পূজাৰ প্ৰাক্ষণত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াজনৰ বিস্ফোৰক মন্তব্য অসম এক জটিল সন্দিক্ষণত আছে আমাৰ হাতত কিছু খবৰ আছে বুলি মন্তব্য কৰিছে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই যিসমূহ তথ্যক লৈ আৰক্ষী সতৰ্ক হৈ আছে দুৰ্গা পূজাৰ প্ৰাক্ষণত ৰাজ্যবাসীক সাধাৰণ বাণীৰে চোৰাংচোৱাৰ উদ্ধৃতি দি সঞ্চালক প্ৰধানজনে ইয়াকো কয় যে শত্ৰু ৰাষ্ট্ৰৰ কুদৃষ্টি অসমত পৰি আছে ৰাজ্যখনত যদিহে কোনো কুটাঘাত অথবা শত্ৰু ৰাষ্ট্ৰই চক্ৰান্ত কৰে তাক প্ৰতিৰোধ কৰিবলৈ অসম আৰক্ষী হস্তম হৈ আছে বুলি মন্তব্য কৰিছে সেয়েহে এই সময়ছোৱাত ৰাজ্যবাসী সতৰ্ক হৈ থকাটো অত্যন্ত প্ৰয়োজনীয় এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৰুখুটিৰ উচ্ছেদ প্ৰসংগত পুনৰবাৰ মন্তব্য কৰিছে গৰুখুটিয়ে আমাক উৎসাহিত কৰাৰ লগতে নতুন পথৰ সন্ধান দিছে এই মন্তব্য খুদ মুখ্যমন্ত্ৰীৰ অসমৰ ভূমি সুৰক্ষিত কৰাৰ নিৰ্ণায়ক যুঁজ দৰং জিলাৰ চিপাজাৰ সমষ্টিৰ গৰুখুটি ধলপুৰ শিৱ মন্দিৰ অঞ্চলৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বেদখলকাৰীৰ কবলত থকা সমগ্ৰ ভূমি উদ্ধাৰ নকৰো পৰ্যন্ত এই যুঁজ চলি থাকিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৰুখুটিয়ে আমাক উৎসাহিত কৰাৰ লগতে নতুন পথৰ সন্ধান দিছে বুলিও মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টিৰ 40খন সাংগঠনিক জিলাৰ জিলা কাৰ্যনিৰ্বাহকৰ শনিবাৰে পুৱা 10 বজাৰ পৰা একেলগে হোৱা বৈঠকত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে সুপাৰ ডান্সাৰ চেপ্টাৰ 4ৰ বিজয়ী হৈছে অসমৰ ফ্লৰিনা গগৈ সুপাৰ ডান্সাৰত চেম্পিয়ন অসমৰ ফ্লৰিনা গগৈ লাভ কৰিলে ট্ৰফি সহ নগদ 15 লাখ টকা